নমস্কাৰ বন্ধুসকল, কাইলৈ যিহেতু আমাৰ আলি আই লৃগাং আছে মিচিং সম্প্ৰদায়ৰ লোকসকলৰ, আৰু আপোনালোকক সকলোকে আলি আই লৃগাঙৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু ভেলেণ্টাইন ডে সৰস্বতী পূজাৰো সকলোকে। আৰু ইফালে আমাৰ মিৰং ঘৰ বনাই আছোঁ, আৰু এতিয়া আমাৰ গাঁৱৰে জীয়ৰী এজনী আহিছেগৈ। আজি যিহেতু বুধবাৰ, আলি আই লৃগাঙত সেৱা কৰোঁগৈ বুলি ৰাইজক তাক অলপমান উঠাই দিছোঁ, কিয়নো বুঢ়ী হৈ গ'ল আৰু আমাৰ গাঁৱৰে জীয়ৰী হ'লেও আজি ৰাইজক সেৱা অকণ আশীৰ্বাদ অকণ ৰাইজৰ পৰা ল'বলৈ আহিলে, আৰু সেয়া লৈ আছে ৰাইজে। বৰকৈ ৰাতিপুৱা আহিলে, যিহেতু ৰাইজে বৰকৈ গোট খোৱা হোৱা নাই, আৰু যিমানখিনি আহিছে সিহঁতকে আৰু গোটাই মেলি সিহঁতকে আশীৰ্বাদ অকণ দিবলৈ আমি ওলাইছোঁ। আৰু এইফালে আমাৰ টোপোলা ভাত হৈ আছে, যিহেতু আমাৰ সংস্কৃতিত এনেধৰণে খোৱা হয় পাতত, আৰু এইটো ৰীতি নীতিগতভাৱে আগৰ পৰা চলি আছে, আৰু সেইবাবে ইয়াত বন্ধা হৈ গৈছে। বহুতখিনি বন্ধা হ'ল, আৰু যিমানখিনি বন্ধা হ'ল সেইটো আপোনালোকক দেখাম, আৰু আছে কিছুমান বান্ধিবলৈ আৰু বাকী। যিহেতু অকণমান বান্ধিলে নহ'ব, গোটেই ৰাইজৰ কাৰণে নজৰিবগৈ, সেইবাবে সেইফালে সেই বস্তাকেইটাত বান্ধি ধুনীয়াকৈ বস্তাবোৰ ধুই মেলি তাত ভিতৰত থোৱা হৈছে, আৰু দেখাম আপোনালোকক। আৰু এইফালে এনেধৰণে বন্ধা হৈ গৈছে, আৰু বান্ধিবলৈ বাকী আছে, আৰু বনায়ো আছে ইফালে আৰু ছাইডত। আৰু গাইছ, আৰু এনেধৰণে আমাৰ গাঁৱৰ জীয়ৰী বোৱাৰী গোটেইকেইটাই মিলি নাচিবৰ কাৰণে ৰেডি হৈছে, আৰু চাই ভাল লাগিছে আমাৰ নিজৰ সংস্কৃতিৰ ড্ৰেছ সাজপাৰ পোচাকবোৰ চাই। বছৰত এবাৰে এনেধৰণে গোটেইকেইটাক মিলি নিজৰ সাজপাৰ পিন্ধি ওলোৱা দেখিবলৈ পোৱা যায়, যিহেতু আলি আই লৃগাং বছৰত এবাৰেই আহে, আৰু চাই ইমানেই ভাল লাগিছে আজি, মনটো নিজকে কিবা এটা লাগি আছে, ভাল থিংকিং এটা। আৰু এফালে আমাৰ চলি আছে, এইফালে ঢোল বজাই আছে, প্ৰেক্টিচ কৰিছে জাষ্ট, এইটো নচা হোৱা নাই বাৰু, অলপ পিছতে নচা আৰম্ভ হৈ যাব। আপোনালোকক সেই নচাখিনিকো দেখাম, যিমান পাৰোঁ দেখাবলৈ চেষ্টাও কৰিম, আৰু ভিডিঅ'টো এণ্ডলৈকে চাব, তেতিয়া আমাৰ গাঁৱৰ যিহেতু আমাৰ এইফালে আৰু তালৰ ৰছীডাল ছিগি থাকিলে, আৰু এইটো বান্ধি আছে, আৰু এইফালে আমাৰ মোমায়েক এজনে ধুনীয়া ধুনীয়া গান গাইছে, শুনি ভাল লাগিছে, আৰু আশা কৰিছোঁ আপোনালোকৰো নিশ্চয় শুনি ভাল লাগিব। আৰু এইফালে আমাৰ গাঁৱৰ ওচৰৰে গাঁৱৰ পৰচি সিহঁতেও আহিছে, আমাৰ এইফালে বহুত খুৰা খুৰী বৌ আৰু বহুত এক্সেট্ৰা আহিছে, আৰু সিহঁতেও আলি আই লৃগাঙৰ নামত আৰু চাবলৈ আহিলে। আৰু এইফালে হ'ল আমাৰ মেইন মিৰং ঘৰত থোৱা বস্তুখিনি, এইফালে মাংস, গাহৰি মাংস, আৰু এইফালে আৰু বহুত কিবা কিবি আছে। এনেধৰণে আমাৰ জ্বলাই কিনি খোৱা হয় সংস্কৃতিগতভাৱে। আৰু এইটো আৰু আমাৰ এইফালে আৰু মেইন আমাৰ ৰীতি নীতি, যিহেতু হাবি কাটি মেলি আমাৰ সকলোৰে খেতি কৰা কাৰ্যসূচী, আৰু এইটো হ'ল এনেধৰণে আমাৰ জংঘলৰ কিনাৰত, নদী কিনাৰত এনেধৰণে হাবিখিনি চফা কৰি কাটি লৈ কোৰ মাৰি হাল মাৰি তাৰপিছত কঠীয়া সিঁচা হয়, ধান খেতি লগোৱা হয়। আমাৰ যিহেতু আলি আই লৃগাং কৃষি ভিত্তিক উৎসৱ, আৰু সেইমতে এনেধৰণে চলি আছে। আমাৰ গাঁৱৰ বয়সস্থবোৰৰ এইটো কৰা হয়, আৰু লগতে আমাৰ ডেকাবোৰো কৰিব পাৰে, কোনো কথা নাই। আৰু আমাৰ যিহেতু গাঁওখন অলপ সৰু, সেইটো কাৰণে আমাৰ মানুহৰ অকণমান অভাৱ হয়, যিহেতু গোটেইখিনি কাৰ্যৰ কাৰণে আমাৰ মানুহ নোজোৰা হৈ যায়, আৰু সেইটো কাৰণে অলপ বয়সত অলপ সৰু হ'লে সিহঁতকো কৰিব দিব লগা হৈ যায় আৰু এইফালে হাল বাই থকা অৱস্থাতে আমাৰ খেতি ধান কঠীয়া সিঁচি দিয়া হৈ গৈছে, আৰু এতিয়া সিঁচাও হৈ গ'ল। এতিয়া অলপ পিছত আৰু আমাৰ মানৱিক জীৱন যাপনৰ সময়ত এনেধৰণে আমি খেতি এতিয়াও কৰোঁ। ৰাতিপুৱা হাল মাৰিব যাওঁ, চফা কৰিব যাওঁ, আৰু কোনোবা ভাত চব্জি আনি দিয়ে ঘৰৰ, মায়ে হওক ভণ্টি হওক বা কাৰোবাৰ পত্নী হ'লেও, আৰু এনেধৰণে এতিয়াও চলি আছে।
আৰু খোৱা বোৱা হ'ব অলপ পিছতে আমাৰ খেতিত আমি যেই ধৰণে এতিয়াও পথাৰলৈ গৈ পথাৰলৈ ভাত আনি দিব আপং আনি দিব সেইবিলাক পথাৰত এতিয়াও খোৱা কাৰ্যসূচী চলি থাকে আমাৰ আৰু এতিয়াও চলি আছে আৰু কি বস্তু আনিছে মানে ইয়াত সেইটো দেখুওৱা হ'ব আৰু ইয়াত টোপোলা ভাত মাংস জ্বলোৱা মাংস চাই মদ আৰু পানী গোটেইখিনি সনা হৈছে আৰু যিমানখিনি দৰকাৰ আৰু ইমানখিনি আনিছে আৰু ইয়াত